এটা ত্ৰিভুজ আছে ত্ৰিভুজটোৰ নাম পি কিউ আৰু আৰ দিছো সেই ত্ৰিভুজ পি কিউ আৰ ৰ আমি তিনিটা বিন্দু দেখিছো এটা পি এটা কিউ এটা আৰ আৰু তিনিটা বিন্দু তিনিটা আমি এংগল দেখিছো ইয়াতে এটা এংগল ইয়াতে এটা এংগল ইয়াতে এটা এংগল দেখিছো তিনিটা এংগল সেই তিনিটা যে আমি এংগল দেখিছো সেই এংগল তিনিটা কোনোবাই মাজত কাটি পেলাই গুছি আহিছে এটো এংগলক কোনোবাই মাজত পুৰা মাজত কাটিছে পুৰা মাজত কাটি গুছি আহিছে আমাৰ লক্ষ্যটো কি মাজত কাটিছে নে নাই এইখিনি আৰু এইখিনি সমান হৈছে না নাই এইফালে আমি লক্ষ্য নকৰো এই মাজত আছে নে 90 ডিগ্ৰী আছে এটো আমাৰ মেটাৰ নকৰে আমাৰ মেটাৰ কৰে কি এই কোণটোৰে মাজত কাটিছে না ইফালে 30 লৈ ইফালে 30 হ'ব লাগিব এডালৰ ইন্টাৰনেল বাইসেক্টৰ ইয়াৰো যদি আমি দেখাব লাগিব মাজত কাটি গৈছে না নাই ইয়াৰো আমি চাব লাগিব মাজত কাটি গৈছে আমি কেৱল এংগল তিনিটাৰ মাজত কাটি যোৱা যি তিনিটা লাইন আমি দেখিছো সেই তিনিটা লাইনৰ নাম হৈছে ইন্টাৰনেল বাইসেক্টৰ ঠিক আছে ক্লিয়াৰ আৰু সেই তিনিটা লাইনে যেটো বিন্দুৰ মাজেৰে পাৰ হৈ গৈছে সেই বিন্দুটোৰ নাম হৈছে ইনচেন্টাৰ এই বিন্দুটোৰ নাম হৈছে ইনচেন্টাৰ এটা ত্ৰিভুজ আছে ত্ৰিভুজটোৰ নাম এ বি আৰু সি ওকে তো ত্ৰিভুজটোৰ এবাৰ কি আছে পাৰপেন্ডিকুলাৰ বাইসেক্টৰ শব্দটো আছে মিডিয়ান আৰু অল্টিটিউড দুটা লগ লগাই দিয়া তাৰ নাম হৈছে পাৰপেন্ডিকুলাৰ বাইসেক্টৰ মানে মিডিয়ান হ'ব লাগিব আৰু অল্টিটিউড হ'ব লাগিব মানে কি মিডিয়ান হ'ব লাগিলে একেবাৰে মাজত থাকিব লাগিব আৰু অল্টিটিউড হ'ব লাগিলে 90 ডিগ্ৰী হ'ব লাগিব দ্যাট মিন্স মাজতো আছে 90 ডিগ্ৰী হৈ আছে এডালৰ নাম হৈছে পাৰপেন্ডিকুলাৰ বাইসেক্টৰ তাৰ পৰা যদি আমি আকু মাজতো আছে 90 ডিগ্ৰী হৈ আছে পাৰপেন্ডিকুলাৰ বাইসেক্টৰ মাজতো আছে আৰু 90 ডিগ্ৰী হৈ আছে পাৰপেন্ডিকুলাৰ বাইসেক্টৰ আৰু সেই তিনিটাৰ পাৰপেন্ডিকুলাৰ বাইসেক্টৰ যদি এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে পাৰ হৈ যায় আৰু সেই বিন্দুটোৰ এটা নাম আছে ইজ কল্ড সাৰ্কামসেন্টাৰ বুলি কোৱা হয়